ঘপককৈ ক'ব নোৱাৰি 12 ঘণ্টা 15 ঘণ্টা জোৰা আমাক জেৰা চলাইছে আজি আকৌ মাতিছে আমি আকৌ সহযোগ কৰিবলৈ আহিছোঁ গোটেইকেইজনক যিকেইজনক মাতিছে আৰু নিৰ্দিষ্ট কাললৈকে মোৰ জীৱনৰ শেষ মুহূৰ্তলৈকে মোক যিমানবাৰ মাতিব যেনেকৈ মাতিব যি কাৰ্যতে মাতিব মই তেওঁলোকক পূৰ্ণ সহযোগিতা জনাম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু আপোনালোকৰ প্ৰতিটো উত্তৰ আপোনালোকে অকণমান সময় দিয়ক এতিয়া তদন্ত চলি আছে যিহেতু তদন্তৰ কিছুমান তাগিদা থাকে যে সব কথা মুকলিকৈ ক'লে তদন্তত হয়তো কোনোবা জায়গাত তেওঁলোকৰ অসুবিধা হ'ব ক্ষিপ্ৰগতিত আগবাঢ়িছে ময়ো বিচাৰোঁ দাদাই প্ৰত্যেকটো কথা আপোনালোকে কোৱা প্ৰত্যেকটো কথা ন্যায় দাদা মোৰো দাদা যোনে জানে আপোনালোকে মোৰো দাদা হয় ইমান বছৰে দেখিছে দাদাই ন্যায় পোৱাটো মোৰ অন্তৰেদি মোৰ ঘৰৰ মোৰ আত্মায়ো বিচাৰে দাদাই ন্যায় পাওক আৰু তাৰ কাৰণে মোৰ কৰিবলগীয়া যিখিনি আপোনালোকে যেনেকৈ আহিছে মোৰো কৰিবলগীয়া যিখিনি প্ৰশাসনক সহায় মই কৰিবলৈ আহিছোঁ ধন্যবাদ। মুখ্যমন্ত্ৰী এটা কথা কৈছে যে হত্যাকাণ্ড